আপুনি এগৰাকী সাংবাদিক, অভিনেতা, অভিনেত্ৰী, মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। নমস্কাৰ, এটি বিশেষ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পুনৰ মুখ্যমন্ত্ৰী হোৱাৰ কামনাৰে ঢেকীয়াখোৱা বৰনামঘৰত যোৰহাটৰ মহেন্দ্ৰ ছেত্ৰীয়ে আগবঢ়ালে শৰাই নৈবেদ্য। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুনৰ মুখ্যমন্ত্ৰী হোৱাৰ কামনাৰে ঢেকীয়াখোৱা বৰনামঘৰত যোৰহাটৰ মহেন্দ্ৰ ছেত্ৰীয়ে আগবঢ়ালে শৰাই নৈবেদ্য। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুনৰ মুখ্যমন্ত্ৰী হোৱাৰ কামনাৰে দেওবাৰে যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত শৰাই নৈবেদ্য আগবঢ়াই বন্তি প্ৰজ্বলন কৰে যোৰহাট মালৌপথাৰ অঞ্চলৰ মালৌপম বালিখুটি গাঁৱৰ মহেন্দ্ৰ ছেত্ৰী নামৰ ব্যক্তিগৰাকীয়ে। সকলোলৈ নতুন বছৰৰ সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰি অসমবাসী ৰাইজলৈ জ্ঞাপন কৰিছোঁ। নতুন বছৰতে আহি মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াৰ আমাৰ ঢেকীয়াখোৱা বৰনামঘৰত আহি তেখেতৰ হৈ এখন শৰাই আগুৱাইছোঁ আমি সবেই আহি তেখেতৰ দীৰ্ঘ আয়ু কামনা কৰি আমি প্ৰত্যেক দিনতে তেখেত হৈ আমি শৰাই আগুৱাই আছিলোঁ। আৰু এই নতুন বছৰত আহি আমাৰ সংকল্প আছিলে প্ৰত্যেকটা মন্দিৰ নামঘৰত গৈ তেখেতক শৰাই এখন দিয়া। আমি ঢেকীয়াখোৱা নামঘৰত দিলোঁ, বৰভেটিতো দিলোঁ, শিৱ মন্দিৰত দিলোঁ। আৰু কথা হ'ল অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ জাতিৰ অসমীয়াৰ খিলঞ্জীয়াৰ স্বাৰ্থৰ ক্ষেত্ৰত অসমীয়াৰ বিভিন্ন ক্ষেত্ৰত উন্নয়নৰ ধাৰা যিটো সেই ধাৰাটো তেখেতে উন্নয়নৰ প্ৰগতি আনিছে, অসমখনৰ জোৱাৰ আনিছে। সেইকাৰণে মই আজি প্ৰায় 5 মাহ 14 দিন হ'ল অন্ন ত্যাগ কৰা তেখেতৰ হৈ, যাতে তেখেতৰ সৰ্বাংগী মংগলক ভগৱানে পৰম পিতাৰ ঈশ্বৰে তেখেতৰ শক্তি দিয়ক। অসমখনৰ যাতে উন্নয়নৰ গতিৰ কাম কৰাৰ ক্ষেত্ৰত ঈশ্বৰে শক্তি দিয়ক। সেই বুলি আজি এই 5 মাহ 14 দিন ব্ৰত ৰাখিছোঁ অন্ন ত্যাগ কৰি। কথা হ'ল কি, অসমখনৰ বহু সমস্যা আছে, বহু কৰিবলগীয়া আছে। তেখেতেহে পাৰিব, বেলেগে ইয়াত কোনো নোৱাৰে। কৰি গৈ থাকিব বুলি আশা কৰিছোঁ। আৰু যিমান পাৰোঁ তেখেতে অধিষ্ঠিত মুখ্যমন্ত্ৰী নোহোৱালৈকে এই ব্ৰত ৰাখিছোঁ আৰু ব্ৰত ৰাখি যাম। উল্লেখযোগ্য যে ভাৰতীয় জনতা পাৰ্টীৰ কেইবাগৰাকীও বিষয়ববীয়া তথা কাৰ্যকৰ্তাক লৈ আধ্যাত্মিকভাৱে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই মহেন্দ্ৰ ছেত্ৰীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ মুখ্যমন্ত্ৰী হোৱাৰ কামনা কৰি আশীৰ্বাদ লয়। উল্লেখযোগ্য যে অঞ্চলটোৰ ভাৰতীয় জনতা পাৰ্টীৰ 24 নং বুথ সমিতিৰ সাধাৰণ সম্পাদক হিচাপে সেৱা আগবঢ়াই যোৱা মহেন্দ্ৰ ছেত্ৰীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মৰাজিত আপ্লুত হৈ ঈশ্বৰৰ জ্ঞান কৰি নিতৌ পূজা অৰ্চনা কৰি আহিছে। সেই হেতুকে মুখ্যমন্ত্ৰীগৰাকীক ঈশ্বৰে কাম কৰি যাবলৈ অধিক শক্তি দিয়াৰ লগতে মংগল কামনা কৰি অন্ন ত্যাগেৰে বিশেষ ব্ৰত পালন কৰি আহিছে মহেন্দ্ৰ ছেত্ৰী নামৰ ব্যক্তিগৰাকীয়ে। মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 2026ত যি পৰ্যন্ত পুনৰ মুখ্যমন্ত্ৰী আসনত অধিষ্ঠিত নহ'ব সেই পৰ্যন্ত আমাৰ মহেন্দ্ৰ ছেত্ৰী ডাঙৰীয়া আপোনালোকে পাইছে। তেওঁ অন্ন ত্যাগ কৰি কেৱল ফল মূল ভক্ষণ কৰি সংকল্পবদ্ধ হৈ আছে। আজি 5 মাহ 14 দিনত ভৰি দিছে। গতিকে পৰৱৰ্তী নিৰ্বাচন সমাপ্ত নোহোৱালৈকে আৰু মুখ্যমন্ত্ৰী নোহোৱালৈকে তেখেতে এই সংকল্পত থাকিব। আৰু আমি সহযোগীসকলেও এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পুনৰ এবাৰ মুখ্যমন্ত্ৰী হ'লে অধীৰ অপেক্ষা কৰি আছোঁ। যিহেতু অসমত যি উন্নয়নৰ ত্বৰান্বিত গতিত আৰম্ভ হৈছে, এই গতি যাতে ধাৰাবাহিকভাৱে থাকে তাৰ বাবে আমাক পুনৰ এবাৰ ভাৰতীয় জনতা পাৰ্টী তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাক চৰকাৰ লাগে। সেয়েহেতু আমি নামঘৰ মন্দিৰ সকলোতে গৈ আমি ভগৱানৰ আশীষ গ্ৰহণ কৰিছোঁ। এই নতুন বছৰৰ প্ৰথম দিন আমি ঢেকীয়াখোৱা বৰনামঘৰৰ জৰিয়তে আমি প্ৰথম আৰম্ভণি কৰিছোঁ। আৰু আমাৰ অঞ্চলৰ প্ৰত্যেক নামঘৰ আৰু মন্দিৰত আমি এইদৰে চাকি বন্তি আগবঢ়াই যাম। সমান্তৰালভাৱে তেওঁ যোৱা সময়ছোৱাত ধৰ্মীয় অনুষ্ঠান, নামঘৰ আদিত বন্তি প্ৰজ্বলন কৰি শৰাই নৈবেদ্য আগবঢ়াই আহিছে। যাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুনৰ মুখ্যমন্ত্ৰী নোহোৱা পৰ্যন্ত মহেন্দ্ৰ ছেত্ৰীৰ এই কাৰ্যসূচী বাহাল থাকিব বুলি সংবাদ মাধ্যমৰ আগত তেখেতে জানিবলৈ দিয়ে।
প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও।